হেল্ল' স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ব্লগলৈ। আজি মই পিছে কলেজ যাবলৈ ওলাইছোঁ। এয়া পিছে ৰাতিপুৱাৰ সময়ৰ কথা। প্ৰথমতে খাই ল'লোঁ মই পাস্তা আৰু এটা আমলেট কৰি। তো বাৰু এয়া মই ওলাই মেলি আহিলোঁ গা পা ধুই মেলি, আৰু এয়া কলেজলৈ পাই গ'লোঁ যিহেতু আমাৰ এক্সাম আছে গাইজ। কি কাৰণে আমি ৰৈ আছোঁ? আমি এতিয়া মিটিঙৰ কাৰণে ৰৈ আছোঁ, যিহেতু আমাৰ টপিকটো কৈ দিয়া গাইজ। টপিকটো কৈ দিয়া। 7-8 ছেমিষ্টাৰ মানে আমাৰ কলেজত পঢ়াৰ সিদ্ধান্ত ল'বৰ কাৰণে মানে আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক মানে এখন মিটিং আহিছে। সেইকাৰণে আমি সেইকাৰণে গৈছোঁ এতিয়া ৰৈ ৰৈ আমনি পোৱাৰ কাৰণে ৰিলচ বনাব গৈ আছোঁ। ৰিল বনাম। আৰু এইসমূহ ৰিলছ যে মই বনাইছোঁ, ৰিলছ vs ৰিয়েলিটি। তো ৰিয়েলিটি এয়া পিছে কভিনা চোৰকে যাওঁ ৰিলছটো বনাইছিলোঁ, কিন্তু আমাৰ বোলে এতিয়া মিটিঙত গম পালোঁ আমি আৰু এবছৰ পঢ়িব লাগিব। তো এতিয়া চোৰকে যাওঁ या না যাওঁ এতিয়া কনফিউজনত মানে ভুগি আছোঁ গাইজ। তো আমাৰ বেষ্টটোৰ লগতে তেনেকুৱা কিয় হয় বাৰু কমেণ্ট এটা কৰি জনাবচোন আপোনালোকৰ কাৰ কাৰ লগত তেনেকুৱা হৈছে। মোৰ এতিয়া পঢ়িব মন নাই বেছি দেই গাইজ।